আজি নতুন আনন্দিত আৰু মই ভাবো এই কম চৰকাৰে চেংচন দিয়াৰ ফলত যেটো আমি এটা দীৰ্ঘদিনীয়া আমাৰ এই অঞ্চলৰ ৰাইজৰ দাবী দাৱা আছিলে লঙা নদীৰ ওপৰত এটা আৰচিসি ব্ৰিজ বনোৱাৰ সেই আমাৰ ৰাইজৰ দাবী দাৱা যেহেতু অসম চৰকাৰে পূৰণ কৰি দিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মোৰ আবেদন নিবেদনৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ অভাৱ অভিযোগ সেইবিলাক দূৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে যেটো চেংচন ইয়াত দিলে ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ পৰা সেইটো চেংচনটো পোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে আজি উৎপীড়িত হৈছে আজি সবে সুখী হৈছে সবে আনন্দ উল্লাসেৰে আমাৰ আজিৰ এই আধাৰশিলা স্থাপনৰ যেটো কাৰ্যসূচী ইয়াৰ কাৰণে অংশগ্ৰহণ কৰিছে আমি সকলোৱে জানো আমাৰ ঢেপঢেপি তেতলিগুৰি আৰু সেইফালে চিকাৰগাঁও মাউৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ চিটিলাৰ লগত ডেইলি অহা যোৱা হয় বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলেও স্কুলবিলাকত চিটিলাত অহা যোৱা কৰিবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল মানুহবিলাকে পানীত পৰি আজি মানে বহুত তেনেকুৱা ধৰণৰ কষ্ট পোৱা আমি সকলোৱে জানো এই অঞ্চলৰ ৰাইজে আজি কমিউনিকেশ্যন নোপোৱাৰ কাৰণে এটা মানে ব্লক হৈ থকাৰ নিচিনা এটা সমস্যাৰ লগত জৰ্জৰিত হৈছিল গতিকে মই এমএলএ হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে ইয়াত তেখেতসকলে ব্ৰিজ এখন বনাবৰ কাৰণে জোৰদাৰভাৱে দাবী উত্থাপন কৰিছিলে আৰু ময়ো আপ্ৰাণ চেষ্টা কৰি পেলাই আজি এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আৰু আমাৰ জনগণৰ এই অভাৱ অভিযোগ দূৰ কৰাৰ স্বাৰ্থত মই অসম চৰকাৰৰ লগত বিষয়টো গুৰুত্ব সহকাৰে মানে উত্থাপন কৰি পেলাই তেওঁলোকৰ পৰা আদায় কৰিবৰ কাৰণে চেষ্টা কৰি আজি ভাগ্য ভাল যে সঁচাকৈ মোৰ দাবী দাৱা অঞ্চলৰ ৰাইজৰ দাবী দাৱাৰ প্ৰতি সঁহাৰি জনাইছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আৰু তেখেতৰ কৃপাত আজি আমি এই ব্ৰিজখন ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ অধীনত চেংচন আনিবলৈ সক্ষম হৈছোঁ মই ভাবোঁ এই দলং অতিকৈ যিহেতু জৰুৰী আছিল আৰু এই দলংখন নিৰ্মাণ কৰি উলিওৱাৰ পিছত এই অঞ্চলৰ আমাৰ চিটিলা দেৱদ্বীপী নামাপাৰা আমাৰ এইফালে মানে কি কয় তেতলিগুৰি মাউৰিয়াগাঁও চিকাৰগাঁও এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে অহা যোৱা কৰাৰ বেলেকাত যথেষ্ট সুচল হ'ব যথেষ্ট কম সময়ৰ ভিতৰতে আমি এই ৰাস্তা দি অহা যোৱা কৰাৰ সুবিধা পাম আমাৰ ইয়াত মানে নিৰাপত্তাৰ বিষয় জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ বিষয় জড়িত হৈ আছে আমাৰ যিসকল মানে কি কয় হস্পিটাল মেডিকেলবিলাকত যোৱাৰ বেলেকাত তেখেতসকলৰ যে বহুত ঘূৰি সেইফালে দথমাৰ পিনে বা বাউৰাগুৰিৰ পিনে গৈহে একেলগে আহিব লগা হৈছিল এই পৰ্যায় এতিয়া আৰু নাথাকিবগৈ এই সমস্যা আজি মানে আঁতৰি গ'ল বুলি আমি ক'ব পাৰিছোঁ গতিকে আজি নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিব আমাৰ জাগাৰী ঠিকাদাৰ মানে ছ'চিয়েল ৱাৰ্কাৰ মাননীয় আমাৰ কুমাৰ দেৱনাথ ডাঙৰীয়াই পাইছে যেহেতু তেওঁ অঞ্চলৰ এজন সমাজকৰ্মী ব্যক্তি হিচাপে যেহেতু চবেই জানে তেখেতে এই দলংখন নিজ হাতেৰে যেহেতু নিৰ্মাণ কৰিব আৰু খুব সুন্দৰকৈ ৰাইজে বিচৰাৰ ধৰণে ডিপাৰ্টমেণ্টৰ নিয়ম নীতি পালন কৰি পেলাই তেওঁ দলংখন নিৰ্মাণ কৰি উলিয়াবলৈ যত্ন ল'ব আৰু তেখেতক চবেই সহায় কৰিব আমি সহায় কৰিম ডিপাৰ্টমেণ্টে গাইড কৰিব গতিকে ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আজি আমি পূৰণ কৰিছোঁ গতিকে ৰাইজৰ সম্পত্তি ৰাইজক আজি মই এই দলংখন গতাই দিছোঁ ৰাইজ আপোনাসকলে আজি যোৱা দিনবিলাকত যিটো জীয়াতু ভুগিব লগা হৈছিলে যন্ত্ৰণাত আপোনালোকে মানে ভুগিব লগা হৈছিল ইয়াৰ পৰা আপোনালোকে আজি পৰিত্ৰাণ পাইছে আৰু ইয়াৰ কাৰণে আমি সকলোৱে একগোট হৈ এক মুখেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক আমি ধন্যবাদ দিয়াৰ প্ৰয়োজন আছে মই তেখেতক ৰাইজৰ হৈ ধন্যবাদ দিছোঁ এই জ্বলন্ত এটা সমস্যা আছিল এই সমস্যা আজি সময় হৈ গ'ল ইয়াৰ কাৰণে ৰাইজে উৎফুল্লিত হৈছে ৰাইজে যথেষ্ট মানে কি কয় ভাল পাইছে আনন্দ লাভ কৰিব পাৰিছে দীৰ্ঘদিনীয়া এটা দাবী সমস্যা এই সমস্যাৰ কাৰণে ৰাইজে বহুত বিপদত পৰিব লগা হৈছিল এই বিপদৰ পৰা আৰোগ্য পালে নিশ্চয়কৈ ৰাইজে মানে আজি এই বিয়াৰ নিচিনা আনন্দ উল্লাসেৰে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো দেখিবলৈ পাইছোঁ গ্ৰাম সমষ্টি এবাৰ আমাৰ হাতত আহিছে
আমি ইয়াৰ পৰা আমাৰ ৰাজ্যৰ প্ৰতিনিধি জনপ্ৰতিনিধি আমি পোৱাটো খাটা মানে আপোনালোকে একো সন্দেহ ল'ব নালাগে BPF দলৰ পৰা ইয়াত মানে এজন ব্যক্তিক আমি কেণ্ডিডেট মানে থিয় কৰাই এই সমষ্টিখন আমি উদ্ধাৰ কৰিম এই সমষ্টিৰ মানুহবিলাকে যথেষ্ট কষ্ট ভোগ কৰিব লগা হ'ল জাতি জনগোষ্ঠীৰ মাজত যিটো মিল আছিল যিটো মিলা প্ৰীতি শান্তি সম্প্ৰীতি সমন্বয় আছিল এইবিলাক মানে বহুত টানবান হৈ গৈছে ৰাইজে এইটো বিচৰা নাই আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ মাজত মানে মিলা প্ৰীতি শান্তি সম্প্ৰীতি সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু লগতে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজ হোৱাটো এই অঞ্চলৰ ৰাইজে বিচাৰিছে ইয়াৰ কাৰণে BPF দলৰ দ্বাৰাহে সম্ভৱ বুলি মানুহবিলাকে ইতিমধ্যে স্পষ্টকৈ বুজি পাইছে গতিকে এইবাৰ BPF দলকে পকেৰাগ্ৰামবাসী ৰাইজে ভোট দি পেলাই জিকাই দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে গতিকে আমাৰ কেণ্ডিডেট ইয়াত আপোনালোকে জিকি যোৱাটো দেখা পাব